নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ভিডিঅ'বোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইবাৰ APDCLত নতুনকৈ 63টা পোষ্ট মুকলি কৰা হৈছে অসম গভৰ্ণমেণ্টৰ পৰা। গতিকে সেই পোষ্টত কি এলিজিবিলিটি লাগিব বা আপোনাৰ কি ডকুমেণ্ট প্ৰয়োজন হ'ব সেইবিলাক গোটেইখিনি মই এই ভিডিঅ'টোত দেখাম আপোনালোকক। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এতিয়া আপোনালোকক মই স্ক্ৰীণত দেখাই আছোঁ কি কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া চাওক, APDCLৰ ওলাইছে আপোনাৰ 69টা পোষ্ট। গতিকে আপোনালোকক কি লাগিব ইয়াতে কৈ দি আছোঁ। এইটো ওলাইছে 15 জুনৰ পৰা, লাষ্ট ডেট আছে আপোনাৰ 14 জুলাইলৈকে। টোটেল 69টা ভেকেঞ্চি আছে। ইয়াতে আপোনালোকৰ নৰ্মেলৰ কাৰণে 36টা পোষ্ট আছে, তাৰপিছত OBC, তাৰপিছত MOBCৰ কাৰণে 13টা আছে আৰু ৰিজাৰ্ভ ফৰ TTN আদিবাসী 6টা আছে আৰু SC 6টা, STPৰ 5টা আৰু STHৰ 3টা আছে। ইয়াৰ কাৰণে আপোনালোকৰ ডিগ্ৰী কমপ্লিট হ'ব লাগিব, ছায়েন্স কমাৰ্চ যিকোনো হ'লে হ'ল। তাৰপিছত আপোনালোকৰ মিনিমাম মাৰ্ক 55% থাকিব লাগিব। তাৰপিছত আপোনাৰ যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে আপোনাৰ 50% হ'লে হৈ যাব। আৰু কম্পিউটাৰ লাগিব, মিনিমাম 3 মাহৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, 3 মাহৰ চাৰ্টিফিকেট থকা হ'লে হ'ল। তাৰপিছত ইয়াতে এমপ্লয় এক্সচেঞ্জৰ আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো লাগিব। তাৰপিছত স্মল ফেমিলি নোট, যদি আপুনি ধৰি লওক সৰু পৰিয়ালৰ যিখন চাৰ্টিফিকেট থাকে সেইখন ছাবমিট কৰিব লাগিব। তাৰপিছত ইয়াতে ৰেচিডেণ্টিয়েল আছে, যদি আপোনাৰ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আপুনি আৰু অসমৰ পাৰ্মানেণ্ট মেম্বাৰ হ'ব লাগিব অসমত থকা। তাৰপিছত PRC লাগিব। নেক্সট আপোনাৰ অসমীয়া ভাষা জানিব লগা হ'ব লাগিব। তাৰপিছত ইয়াৰ কাৰণে এজ লিমিট দিছে আপোনালোকক 21 বছৰৰ পৰা 38 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে ধৰি লওক এজ ৰিফ্লেক্সেশ্যন, মানে যিবিলাকৰ মানে এজ অলপ বেছি হ'লেও কথা নাই, সেইবিলাক হ'ল SC 5 বছৰ, OBC MOBC 3 বছৰ আৰু PWBD 10 বছৰ। ইয়াতে আপোনালোকৰ ফিজ হ'ব জেনেৰেল কেটেগৰী 297, SC ST OBC MOBCৰ 197 আৰু BPLৰ 47.20 আৰু PWBDৰ 47.20 ইয়াৰ চাৰ্জ হ'ব এপ্লাই কৰাৰ কাৰণে। গতিকে ইয়াৰ লাষ্ট ডেট 14 জুলাই, আপোনালোকে এপ্লাই কৰিব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।